মোৰো সপোন আছিল চুলিখিনি দীঘল কৰাৰ ভুল কিছুমান এনেকুৱা কৰি আছিলোঁ যাৰ কাৰণে চুলি সৰা আৰু ছিগা প্ৰব্লেমটো বাঢ়ি গৈছিল হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ ভাল আৰু মোৰো ভাল আৰু মই আজি আপোনালোকক কম চাহপাত আৰু কল খাৰেদি কেনেকৈ আপোনালোকে চুলি ডেণ্ড্ৰফ আৰু চুলি ছিগা সৰা বন্ধ কৰিব ময়ো আগত নাজানিছিলোঁ যেতিয়া ডেণ্ড্ৰফ হয় তেতিয়াই দোকানলৈ গৈ খালি ডেণ্ড্ৰফ শ্বেম্পু আনি ধুই দিওঁ ডেণ্ড্ৰফখিনিতো দূৰ হৈ যায় কিন্তু ডেণ্ড্ৰফ শ্বেম্পুৰ কাৰণে আপোনাৰ ড্ৰাইনেছৰ কাৰণে চুলি সৰা আৰু ছিগা প্ৰব্লেম বাঢ়ি যায় মই এইফালে এটা বাতিত লৈছোঁ চাহপাত আৰু এটা বাতিত লৈছোঁ কল খাৰ দিম যিহেতু চুলিখিনি ড্ৰাই হ'ব ৰাফ হ'ব সেইটো কাৰণে লগত লৈছোঁ নাৰিকল তেল আপোনালোকৰ যদি কণ্ডিশ্যনাৰ পেকেট থাকে কণ্ডিশ্যনাৰো মিক্স কৰি দিব পাৰে হেয়াৰ চিৰামো দিব পাৰে ভিটামিন ই কেপচুলো দিব পাৰে গোটেইখিনিয়ে চুলি আপোনাৰ চিল্কি আৰু ছফ্ট কৰিব যাৰ বেছি আপোনাৰ ডেণ্ড্ৰফ থাকে সিহঁতৰ চুলি সৰা আৰু ছিগাৰ প্ৰব্লেমটো বহুত বেছি বাঢ়ি যায় সেইটো কাৰণে ডেণ্ড্ৰফৰ শ্বেম্পু লগাব নালাগে কল খাৰৰ লগত চাহপাত চাউলৰ পানী এইবিলাক মিলাই দিলেও আপোনাৰ ডেণ্ড্ৰফ দূৰ হয় চুলি দীঘল কৰাত সহায় কৰে এনেকৈ গোটেইখিনি ভালদৰে মিলাই লৈ পেলাই নি চুলি গুৰিত ভালকৈ লগাই দিব মাছাজ নকৰিলেও হ'ব ধুনীয়াকৈ চুলি গুৰিয়ে লগাই পেলাই নি 10-15 মিনিট ৰাখি তাৰপিছত ৱাছ কৰি দিব এবাৰ লগোৱাৰ পিছত আপোনালোকক আৰু বেলেগকৈ একো ক'ব নালাগে নিজেই প্ৰমাণ পাব যিহেতু মই নিজেই পাইছোঁ এয়া চাওক চুলি কঁকাল পাৰ হৈ গৈছে মোৰ আৰু আজিলৈ এৰিছোঁ বাই বাই